নিশ্চয়কৈ কাইলৈৰ পৰা ৰাজ্যৰ ৮খন জিলাত অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা জিলাৰ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ত আছোঁ। দেখিবলৈ পাইছে ইতিমধ্যে গুণোৎসৱৰ কাৰণে যিখিনি প্ৰস্তুতি সেইখিনি প্ৰস্তুতি কিন্তু এই বিদ্যালয়ত সম্পূৰ্ণ কৰা হৈছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাই আছে। আজি ৰাতিপুৱাৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া গুণোৎসৱৰ আগদিনাৰ পৰিৱেশ। সকলো ছাত্ৰ ছাত্ৰীক আচলতে প্ৰস্তুত কৰি তোলা হৈছে গুণোৎসৱৰ বাবে আৰু ইতিমধ্যে মৰ্ণিং এছেম্বলি চলি আছে। ৰাতিপুৱাৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনা ইতিমধ্যে চলি আছে। আমি দেখুৱাইছোঁ গোৱালপাৰা জিলাৰ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ আৰু জিলাখনত এইবেলি ২০২৩ বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ১৬৩০খন বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব আৰু ১,৮০,০৫৯গৰাকী ছাত্ৰ ছাত্ৰী এই যি গুণোৎসৱ সেই গুণোৎসৱত অংশগ্ৰহণ কৰিব। আমি দেখুৱাই আছোঁ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ আৰু ৰাজ্যৰ ৮খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ। বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব কাইলৈ গুণোৎসৱ? আগতীয়াকৈ শুভেচ্ছা দিলোঁ আৰু কেনেদৰে প্ৰস্তুতি চলি আছে কি ক'ব? ধন্যবাদ। আপোনাৰ NKTV চেনেলক আমি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাইলৈৰ পৰা যি গুণোৎসৱ আৰম্ভ হ'ব আমাৰ গোৱালপাৰা জিলাৰ ১৬৩০খন বিদ্যালয়ত মানে গুণোৎসৱ অনুষ্ঠিত হ'ব। ইয়াৰে ১,৮০,০৫৯গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত অৱতীৰ্ণ হ'ব, অংশগ্ৰহণ কৰিব। আমিও প্ৰস্তুতি লৈছোঁ। আমাৰ মানে যিটো আভ্যন্তৰীণ পৰিৱেশ সেইটো চাই নিশ্চিতভাৱে এতিয়া গম পাইছে যে আমাৰ ফালৰ পৰা আমি যিখিনি প্ৰস্তুতি ল'ব লগা আছে লৈছোঁ। ল'ৰা ছোৱালীক আমি ইতিমধ্যে কেনেকৈ মানে গুণোৎসৱত এপিয়াৰ হ'ব লাগিব, তেওঁলোকে এনচাৰ শ্বীটবিলাক কেনেকৈ ফিল আপ কৰিব লাগিব সেইবিলাক আমি সম্পূৰ্ণ শিকাইছোঁ। ইতিমধ্যে ল'ৰা ছোৱালী শিকোৱা হৈছে। তাৰপিছত ইতিমধ্যে আমাৰ বিদ্যালয়তো বিভিন্ন ধৰণৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আহি আছে। ইতিমধ্যে ADC আমাৰ DMC চাৰ্জত থকা দুগৰাকী দুদিন আমাৰ স্কুলত আহিছিলে। আকৌ আমাৰ DO ছাৰেও ইতিমধ্যে আমাৰ বিদ্যালয়ত আহি গৈছে। যোৱাকালি আকৌ আমাৰ BO ছাৰো আমাৰ এই অঞ্চলৰ স্কুলবিলাক ইয়াত মানে তেওঁলোকে পৰিদৰ্শন কৰিছে। ইয়াতে আমাৰ এইখন ক্লাষ্টাৰত যিমান কেইখন বিদ্যালয় আছে সকলোখন বিদ্যালয় এটা প্ৰতিযোগিতা চলি আছে। ইয়াত মানে কোন কেনেকৈ কিমান ভালকৈ ৰিজাল্ট কৰিব পাৰে তাৰ ওপৰত এটা প্ৰতিযোগিতা চলি আছে, বিশেষকৈ আমাৰ বলদমাৰী B ক্লাষ্টাৰত। এইবাৰ আমি আশা কৰিছোঁ যে আমাৰ ইয়াতে 10খন বিদ্যালয় আছে, 10খনৰ ভিতৰত 7খন-8খনমান বিদ্যালয় প্ৰায় A+ পাই যাব, এনেকুৱা আমি এটা আশা কৰিছোঁ। মানে বিদ্যালয়খন পূৰ্বে আচলতে কোন ইয়াত আমি মানে প্ৰথমবাৰ আমি A+ পাইছিলোঁ, পিছত দুবাৰ মানে আমাৰ ৰিজাল্টৰ কিবা গণ্ডগোলৰ কাৰণে আমি হয়তো A গ্ৰেড পাইছিলোঁ। এইবাৰ আকৌ A+ গ্ৰেড পাম বুলি আমি আশা কৰিছোঁ। আমাৰ ভিতৰত 325গৰাকী ছাত্ৰ ছাত্ৰী আছে। 325গৰাকী ছাত্ৰ ছাত্ৰী প্ৰায় আমাৰ মানে 100% এনৰোল হৈছে। মাত্ৰ দুগৰাকী ছাত্ৰ আমি ইটাভাটাত কাম কৰিবলৈ গৈছে। এইটো আমি আজি তেওঁলোকে আহি পাব। আমি তেওঁলোকৰ পৰিয়ালৰ যোগেদি তেওঁলোকক খবৰটো দিয়া হৈছে। আমাৰ ইয়াত 100% এনৰোলমেণ্ট হ'ব। আমি আশা কৰিছোঁ যে এইবাৰ সুকলমে পাৰ হৈ যাব। নিশ্চয়কৈ আচলতে বিদ্যালয়ৰ চাৰিওফালে দেখিবলৈ পাইছে এক সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে ইয়াৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলে। আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ। ইতিমধ্যে কাইলৈ যিহেতু গুণোৎসৱ, সেই গুণোৎসৱৰ কাৰণে যাৱতীয় প্ৰস্তুতি কিন্তু বিদ্যালয় কৰ্তৃপক্ষই গঢ়ি তুলিছে আৰু দেখিবলৈ পাইছে গোৱালপাৰা জিলাৰ ১৬৩০খন বিদ্যালয়ে আচলতে এই গুণোৎসৱত অংশ ল'ব আৰু ১,৮০,০৫৯গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আমি দেখুৱাই আছোঁ এক সুন্দৰ পৰিৱেশ আৰু ৰাজ্যৰ ৮খন জিলাত এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ আৰু প্ৰতিখন জিলাই আচলতে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। প্ৰতিখন বিদ্যালয়ত দেখা গৈছে ব্যাপক প্ৰস্তুতি। প্ৰতিখন বিদ্যালয় কিন্তু আচলতে সুন্দৰকৈ সজাই পৰাই তুলিছে। আমি দেখুৱাই আছোঁ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ আৰু এই বিদ্যালয়তো আচলতে কাইলৈৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'ব, যাৰ বাবে বিদ্যালয় সম্পূৰ্ণৰূপে পৰিপাটিকৈ সজাই পৰাই তোলা হৈছে আৰু শিক্ষকসকলো প্ৰস্তুত হৈছে। ছাত্ৰ ছাত্ৰীসকলকো আচলতে বুজাই পৰাই শিকাই পৰাই তেওঁলোকে যাতে ভাল ৰিজাল্ট কৰিব পাৰে, তেওঁলোকে যাতে এইবাৰ A+ গ্ৰেড পায় তাৰ বাবে প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰিছে। আৰু কেৱল এইখন বিদ্যালয় নহয়, বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ে নহয়, জিলাখনৰ ১৬৩০খন বিদ্যালয়তে এনেদৰে গুণোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে।